মৰমৰ অকনিহত নমস্কাৰ মই গীতিমা দাস মই তোমালোক সকলোকে ই কক্ষাৰ ভিডিঅ'সমূহলৈ পুনৰবাৰ স্বাগতম জনালো তোমালোকৰ লগত মই আলোচনা কৰি আছিলো তোমালোকৰ তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিখনৰ প্ৰথম পাঠটি আহাচোন প্ৰথম পাঠটিৰ আজিৰ অংশটিত আমিনো কি শিকিবলৈ পাম তাকে চাই যাম ইয়াতে চোৱাচোন ইয়াতে আমাক প্ৰথমতে কি দিছে স্থানীয় মান আৰু নিজা মান চাও আহা এতিয়া আমি ইয়াত স্থানীয় মান আৰু নিজা মান চাম ইয়াতে চোৱা ইয়াতে আমাক দিয়া সংখ্যাটো হ'ল 235 এতিয়া এই সংখ্যাটোৰ কোনটো স্থানীয় মান হ'ব আৰু কি হ'ব তাৰ নিজা মান তাৰ বিষয়ে শিকিবলৈ পাৰিম আহা আমি চাও এককৰ ঘৰত আছে 5 গতিকে এই 5ৰ স্থানীয় মান 5 বা 5 আৰু নিজা মান হ'ব 5 দহকৰ ঘৰত আছে 3 গতিকে 3ৰ স্থানীয় মান 3 বা 30 আৰু নিজা মান 3 শতকৰ ঘৰত আছে 2 গতিকে 2ৰ স্থানীয় মান হ'ব 200 বা এনেদৰে আমি লিখিব পাৰিম 200 আৰু নিজা মান 2 এতিয়া তোমালোকে মনত ৰাখিবলগীয়া কথাটো কি জানানে তোমালোকে মনত ৰাখিব লাগিব সংখ্যা এটাৰ অংকবোৰৰ নিজা মান হ'ল অংকবোৰ নিজে আমিতো স্থানীয় মান কি হ'ব একক দহক শতক হেতুটো গম পালো এতিয়া তাৰ নিজা মান কি হ'ব জানানে নিজা মান হ'ব সংখ্যাবোৰ নিজে যেনেদৰে আমি এককৰ ঘৰত থকা 5ৰ নিজা মান পালো 5 দহকত কিমান আছিলে 3 আছিলে তাৰ স্থানীয় মান হ'ল 3 বা 30 গতিকে তাৰ এই 3ৰ নিজা মান হ'ব 3 আৰু শতকৰ ঘৰত আছিলে 2 তাৰ স্থানীয় মান হ'ল 200 আৰু নিজা মান হ'ব 2 বুজিব পাৰিলা নহয় এবাৰ চোৱা ইয়াতে কি কৈছে ইয়াতে আমাক তালিকাখনত ঘেৰ কৰা অংকবোৰৰ স্থানীয় মান আৰু নিজা মান লিখিবলৈ দিছে এতিয়া আমি এই ঘেৰ দিয়া অংকবোৰৰ স্থানীয় মান লিখিম আৰু নিজা মান লিখিম এতিয়া চোৱা 3ৰ স্থানীয় মান কি হ'ব 3ৰ স্থানীয় মান হ'ব 3 1 আৰু নিজা মান হ'ব 3 তাৰ পাছত চোৱা ইয়াতে 3ত ঘেৰ দিয়া হৈ আছে আৰু 3 আছে দহকৰ ঘৰত গতিকে ইয়াৰ স্থানীয় মান হ'ব 3 বা 30 আৰু নিজা মান হ'ব 3 তাৰ পাছত আছে 200 এতিয়া 0 আছে দহকৰ ঘৰত গতিকে ইয়াৰ স্থানীয় মান কি হ'ব 10 আৰু নিজা মান হ'ল 0 তাৰ পাছত আছে 378 378ৰ 8ত ঘেৰ দিয়া হৈ আছে ইয়াৰ স্থানীয় মান হ'ব 8 আৰু নিজা মান হ'ব 8 521ৰ 5ৰ স্থানীয় মান হ'ব আমি এনেদৰে লিখিব পাৰিম 500 বা এনেদৰে আমি 500টো লিখিব পাৰিম আৰু তাৰ নিজা মান হ'ব 5 তাৰ পাছত 570ৰ 0ত ঘেৰ দিয়া আছে 0ৰ নিজা মান হ'ল 01 বা নিজা মান স্থানীয় মান হ'ল 01 আৰু নিজা মান হ'ব 0 ইয়াৰ পিছত চোৱা কি আছে এইবাৰ ইয়াতে কৈছে ৰেণুকা বাইদেৱে শিক্ষাৰ্থীসকলক শ্ৰেণী কোঠাত থকা মুঠা আৰু খোলা কাঠি গণনা কৰিবলৈ দিলে প্ৰথমে কাংকান আৰু ৰাহুলৰ পাল পৰিল বাইদেৱে দুয়োগৰাকীক কাঠিত ভগাই দি গণনা কৰিবলৈ দিলে আৰু দুয়োগৰাকীয়ে গণনা কৰিলে ৰেণুকা বাইদেৱে কি কৰিছে শিক্ষাৰ্থীসকলক মুঠা আৰু খোলা কাঠি কিছুমান দিছে আৰু গণনা কৰিবলৈ দিছে প্ৰথমে কাংকান আৰু ৰাহুলক দিছে এটা তেওঁলোকে কেনেদৰে গণনা কৰিলে চোৱা ইয়াতে চোৱাচোন 100ৰ মুঠা আছে 2টা মানে 200 তাৰ পাছত হ'ল 10 কিমান হ'ব মুঠ 210 আৰু কাঠি আছে 1 2 3 4 5
কাঠি আছে 5 ডাল গতিকে কিমান হ'ল 215 এইটো হ'ল 215 এইটো হ'ল কাংকানে গণনা কৰা কাঠি তাৰ পাছত আছিলে ৰাহুলে সোৱা কিমান পাইছে 100ৰ এটা মুঠা 10ৰ মুঠা এটা আৰু ইয়াতে আছে 1 2 3 4 5 কিমান হ'ল 110 আৰু ইয়াত আছে 5 115 এতিয়া ইয়াতে সোৱা ইয়াতে কাংকানে কৈছে মোৰ ভাগত বেছি কাঠি আছে তেতিয়া ৰাহুলে কৈছে কেনেকৈ গম পালা ৰাহুলে কাংকানক সুধিছে কেনেদৰে গম পালা তেতিয়া কাংকানে কৈছে মোৰ ভাগত 100ৰ মুঠা বেছি আছে আমি যে সোৱাচোন ইয়াতে গণনা কৰিছিলো এটো কাংকানৰ আছিলে নহয় কাংকানৰটোত 200 আছে হয় নে নহয় আৰু ৰাহুলৰ তাত আছিলে কিমান 115 আৰু কাংকানৰ তাত 215 এতিয়া সেইভাবে কাংকানে কৈছে যে মোৰ তাত 100ৰ মুঠা বেছি আছে বুজিব পাৰিছা নহয় তোমালোকে তাৰ পিছত সোৱাচোন এবাৰ ইয়াত সুধিছে তলৰ প্ৰতিজোৰ সংখ্যাৰ ডাঙৰ সংখ্যাটোত চিন দিও আহা এতিয়া আমি ইয়াৰে যেটো ডাঙৰ সংখ্যা সেই ডাঙৰ সংখ্যাটোত আমি ৰাইট চিন দিম 151 আৰু 251 ইয়াৰে ডাঙৰ কোনটো হ'ব 251 271 371 এতিয়া কোৱাচোন তোমালোকে কোনটো হ'ব ডাঙৰ এটো হ'ল 271 এটো 300 কোনটোত বেছি আছে বা কোনটো ডাঙৰ হ'ব 371 420 220 ইয়াৰে ডাঙৰ সংখ্যাটো হ'ব 420 191 491 ইয়াৰে ডাঙৰ কোনটো হ'ব ইয়াৰে ডাঙৰ সংখ্যাটো হ'ব 491 এতিয়া আমি কেনেদৰে ডাঙৰ সংখ্যাবোৰ চিনিব পাৰিলো গম পালানে তোমালোকে যেতিয়া আমি কোনো সংখ্যাৰ মাজত আমি ডাঙৰ সংখ্যাটো বিচাৰিব লাগিব আৰু সংখ্যাবোৰ শতকৰ ঘৰত থাকিব তেতিয়া আমি কি চাম শতকৰ সংখ্যাটো চাম ইয়াতে তোমালোকে চোৱা 151 আৰু 251ৰ শতকৰ ঘৰৰ সংখ্যাবোৰ 151ত শতকৰ ঘৰত আছে 1 আৰু 251ৰ শতকৰ ঘৰত আছে 2 যেহেতু 2 একতকৈ ডাঙৰ গতিকে ইয়াৰে ডাঙৰ সংখ্যা হ'ব 251 তাৰ পাছত ইয়াতে আছে 271 371 আৰু ইয়াৰে এককৰ ঘৰৰ সংখ্যাৰ এটাত আছে 2 এটাত আছে 3 যেহেতু ডাঙৰ গতিকে 371টো ডাঙৰ হ'ব এটা বুজিব পাৰিলানে তোমালোকে এই সংখ্যাবোৰৰ পৰা ডাঙৰ সংখ্যাটো মই কেনেদৰে বিচাৰি উলিয়ালো এনেদৰে তোমালোকেও কৰিবলৈ চেষ্টা কৰিবা আৰু সকলোৱে তেতিয়া ডাঙৰ আৰু সৰু সংখ্যাবোৰ চিনিব পাৰিবা তেনেহলে আজিলৈ এই ভিডিঅটি ইমানতে সমাপ্ত কৰো মই আকৌ আহিম তোমালোকৰ মাজলৈ এই পাঠটিৰ আন অংশসমূহলৈ ধন্যবাদ